issue নাই আমি ইয়াসলত যাম না আপনাকে তো ধন্যবাদ মোক আজি এটা পজিশ্যন দিয়াৰ বাবে আৰু এই বেহাৰবাৰীত গোটেই জড়িত সকলো মানুহ মোক সঁচাই আহোঁ মই নিস্বাৰ্থভাৱে ভাল পাওঁ নিজৰ বাবে নবছৰ কাৰোবাৰ কিবা হ'লে মোৰো দুখ লাগে তেনেকৈ চলি যাব বেহাৰ গৈছোঁ যদিও মই সদায় আহি থাকে বেহাৰবাৰী মই কেতিয়াও এৰিব নোৱাৰোঁ নমৰালৈকে মই সদায় বেহাৰবাৰীত জড়িত লাগিম এয়া হৈছে আপোনালোকৰ মৰমৰ তৰামাই নগয়ানী ওৱাই আজিনো তৰামাইক কিয় চিনাকি কৰাই দিছোঁ নহয় জানো আচলতে কথাটো হ'ল আজি বেহাৰবাৰীত বেলেগ এটা অনুষ্ঠান চলি আছে মানে ইণ্টাৰভিউ আৰু খুব হাঁহি ধেমালি ফূৰ্তিৰে এটা ইণ্টাৰভিউ চলি আছে তাৰ মাজতেই ভাল ভাল লগা কিছু মুহূৰ্ত আপোনালোকৰ মাজলৈ লৈ আহিলোঁ বাৰু যি নহওক মই পাপৰি আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ ভাল আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু যিসকলে বৰ্তমান মোক ইউটিউবত চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোক ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব আৰু সেই কাষত থকা বেল আইকনটো বজাই দিব তেতিয়াহে মোৰ ধুনীয়া ধুনীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব নহয় জানো বাৰু যি নহওক আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে সেইটো কওক আমাৰ ফালে কিন্তু বহুত গৰম দেই গৰম মানে কি আৰু সকলোৱে জানেই ইফালে বানপানী হৈছে ইফালে গৰমো মানুহৰ বেমাৰ আজাৰ গতিকে মোৰ মাতটো চাগে শুনি আপোনালোকে গম পাইছে মোৰো চৰ্দি লাগি আছে বাৰু যি নহওক সেইবোৰ পিছত এইফালে আহি গ'লে আমাৰ কমল গৃহৰক্ষী পদুম আৰু সেয়া তাৰ লগতো ধেমালি ধুমলা চলি আছে মানে প্ৰাগৰ কিবা এটা অনুষ্ঠান পাতিছে নতুনকৈ আৰু এওঁলোক আহিছে আমাৰে কিছু ভাল লগা ফানি মুভমেণ্ট কিছুমান কেপচাৰ কৰিবলৈ আৰু সেইকাৰণে তেওঁলোকে এয়া কেমেৰা কৰাত ব্যস্ত বাৰু আজি ভিডিঅ'টো অলপ স্পেচিয়েল অলপ মানে বহুত বেছিয়ে স্পেচিয়েল আপোনালোকেতো থাম্বনেইলটো চাই নিশ্চয় গম পাইছে যে আজি কি হ'বলৈ গৈ আছে নহয় জানো আজি আমাৰ কাৰণে এটা বৰ দুখ লগা দিন আৰু দুখ লগা দিন হয় যদিও আমাৰ আকৌ আজি অকণমান ফূৰ্তিও লাগি আছে বাৰু যি নহওক আপোনালোক সকলোৱে মোক সুধি থাকে যে বৌ বা আপুনি কেতিয়াবা বেহাৰবাৰী শ্বুটিঙৰ ভিডিঅ' দিবচোন ভিডিঅ'বোৰ কেনেকৈ কৰে আমাক দেখাবচোন সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো আমি বেহাৰবাৰীত কেনেকৈ শ্বুটিং কৰোঁ কি কৰোঁ তাৰে কিছু আপোনালোকৰ আগত আজি দেখাম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তেতিয়াহে আকৌ আচল মজাটো পাব আয়ো আসলে পাপৰি বা মানে মণিব খ্যাত আমাৰ পাপৰি বা খুব মৰম লগা আৰু সকলোৱে বহুত মৰম কৰে বাঘ আৰু আমাৰ যিসকল আচলতে বেহাৰবাৰী আৰ্টিষ্ট হয় সকলো আচলতে ৰাইজৰ ইমান ধুনীয়াকৈ আচলতে আদৰ সন্মান বিচাৰে আৰু এটা কথা কিন্তু ক'বই লাগিব এবাৰ ৩,০০০টা এপিছ'ড সম্পূৰ্ণ হৈছে একদম খুব কম সময়ৰ ভিতৰতে বুলি ক'ব লাগিব কাৰণ দুদিনমানৰ আগতে ৩,০০০ সম্পূৰ্ণ হৈ গৈছে গতিকে ৰাইজৰ ইমান বেছি মৰম আৰু ৰাইজে যিমান মৰম দিব বেহাৰবাৰী কিমান আগুৱাই যাব ৩,০০০ জাতি মানে পিছফালে কিমানটা শূন্য লাগিবলৈ আচলতে সত্য সম্প্ৰদায় ঠিকনা আছে গতিকে আমি মণিপুৰ কাষলৈ আকৌ যাব বিচাৰিছোঁ এইবাৰ একচুটকি চিন্দুৰ কি কিয় বাইদেউ কান্দিছে নেকি বাৰু মানে কেৰেক্টাৰত সোমাই আছে যেন লাগিছে নাই মই মানে আৰু আজি মানে কি আহিয়ে কান্দিবলগীয়া হ'ল এইটো আজি মনটো বেয়া লাগি আছে মানে আমাৰ চাই যাব বেয়া লাগি আছে আৰু ৰাতিপুৱা চকুকেইটা দেখোন পানীয়ে ওলাই আছে হৈ থাকে জীৱনটো সৰু হেৰি আৰু যিহেতু আমাৰ কীৰ্তনদাৰ কথা কৈ আছে ইয়াৰ পৰা নিশ্চয় এখন ভাল আচলতে হেৰিলৈ যাব গতিকে আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ আমাৰ ছাৰলৈ এছাই ছাৰলৈ গতিকে নেকান্দিব কৈ কাটি দিছে
ঠিক আছে আমি এবাৰ গৈ যিটো কালিছে এবাৰ আমি হাস্যটো চাই লওঁ এই কণাৰ পৰা আমাৰ লগে লগে মুখ চেঞ্জ হৈ যাব হাস্য মুখাই লওঁ হাঁহি পেলাই সেইটোৱে এক চুটকি एक चुटकी जिंदगी की तुम क्या जानो रहे बाबा খুব ধুনীয়া আৰু থ্যাংক ইউ সো মাচ মনিব আৰু দিয়া পাতি দিয়া পাতি মানে একচুয়ালি কামত কামাই কি নাথাকে দেই যদি কেনেবাকৈ কিবা অসুবিধা হয় তেতিয়াহ'লে গুৰুজনে কৈ দিয়াটো তেওঁৰ দায়িত্ব ইউ কৈ দিয়ে বাৰু আপোনাৰ কেৰেক্টাৰটোৰ বিষয়ে শুনি আছে কেৰেক্টাৰ কথা কোৱা নাই সঁচাকৈ বিচাৰ বিকিদাৰ কথা কোৱা নাই হিৰৰ কথা ৰিয়েল লাইফত কোৱা নাই সঁচা কথা ওলাই গ'ল এনেও কাট মাৰি থাকে তেনেও কাট মাৰি থাকে সিহঁতৰ কথাবিলাক মন দি দিব ধন্যবাদ এয়া হৈছে আপোনালোক সকলোৰে মৰমৰ প্ৰীতম খাৰঘৰীয়া মানে আমাৰ প্ৰীতম ছাৰ আৰু এতিয়া বৰ্তমান চলি আছে প্ৰীতম ছাৰৰ ঘৰত চিন আৰু খুব এটা দুখ লগা চিন চলি আছে গতিকে আপোনালোকে চাওক আমি শ্বুটিংবোৰ কেনেকৈ কৰোঁ আৰু প্ৰীতম দা বহুত দুখত আছে গতিকে ডাইলগটো কেনেকৈ ক'ব বা কি এক্সপ্ৰেশ্যন দিব তাৰে কিছু শ্বুটিংটো ষ্টাৰ্ট হোৱাৰ আগতে মানে মনিটৰ কৰি লয় প্ৰেক্টিছ কৰি লয় গতিকে এই পৰিৱেশটো এই ৰুমটো আপোনালোকে চোফাখন বা পৰ্দাখন বা বুক চেল্ফটো দেখে কিন্তু ৰুমটো সেইটোৱেই গোটেই ৰুমটো চাওক কেমেৰা ক'ত থাকে কেনেকৈ মানুহবোৰ আমি সন্মুখত বহি থাকোঁ বা কোনখিনি জেগালৈ গ'লে মানে মানুহটো পোৱা যায় গতিকে এই গোটেই সবিশেষখিনি তাৰপিছত ছাৰৰ আকৌ ড্ৰেছ চেঞ্জ আহি পেলাই আকৌ ইয়াতে এতিয়া গেম খেলি আছে তাৰপিছতে আহি গ'ল ইয়াত থানাৰ চিন থানাত মই আৰু তৰামাই মানে দুখ লগা চিন এটা চলি আছে বুলি আপোনালোকক যিহেতু ক'লোৱেই গতিকে ময়ো থানালৈ আহিলোঁ আৰু থানালৈ আহি সেই কথাখিনি গম পালোঁ আৰু গম পোৱাৰ পিছত আমাৰ কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন হয় কি হয় এয়া আৰু এইফালে ছাৰ এইফালে ৰাকেশ আছে এইফালে বিকিদা আছে আৰু আমাৰ হিৰণ্যদা আছে মানে সকলোৰে পৰা ছাৰে বিদায় লৈ আছে মানে বুজাই আছে তাৰপিছতে আহি গ'লোঁ ছাৰহঁতৰ ঘৰৰ বাহিৰৰখিনিলে মানে য'ত ছাৰৰ ঘৰ বা জবা বাইদেউৰ ঘৰ দেউতা ঘৰটো দেখুওৱা হয় ইয়াৰ বাহিৰত তাৰপিছত এইফালে আকৌ চিন চলি আছে আপোনালোকেতো দেখা পালেই ঘৰত কেনেকুৱা এটা পৰিস্থিতি এইফালে আকৌ ছাৰ যাবৰ কাৰণে বিদায় আচলতে আজি আমাৰ ছাৰ যাবগৈ বেহাৰবাৰীৰ পৰা আমাৰ ছাৰ যাবগৈ কিন্তু ক'লৈ যাব কিয় যাব এই গোটেইখিনি আকৌ শেষলৈকে ভিডিঅ'টো চালেহে গম পাব সিফালে দেউতাৰ বৰ্তমান ষ্ট্ৰ'ক হৈছে আৰু ঘৰত আমি কিজনী আছিলোঁ দেখিছিলেই গতিকে এইফালে ছাৰৰ এয়া চলি আছে আচলতে ভিডিঅ'টো বহুত সোনকালে দিব লাগিছিলে কিন্তু কিছু অসুবিধাৰ কাৰণে ভিডিঅ'টো মই আপলোড কৰিব পৰা নাছিলোঁ গতিকে আজি আপলোড কৰিছোঁ আপোনালোকৰ আগলৈ আপোনালোক সকলোৱে মোক সুধি আছে যে বা কি হৈছে বেহাৰবাৰীত কিয় ভিডিঅ' দিয়া নাই কিবা এটা কওক বা দেখাওক ভিডিঅ'টো ইতিমধ্যে ছাৰলৈ এয়া ফোন আহিলেই যিহেতু সিফালৰ পৰা ফোন কৰিছে যে ছাৰৰ দেউতাকৰ ষ্ট্ৰ'ক তাৰপিছতে আমি চাওক কেনেকৈ এজন মানুহ বেমাৰ হ'লে বা মানে মেডিকেললৈ নিবলগীয়া হ'লে আমি কেনেকৈ তেওঁক লৈ যাওঁ এয়া এম্বুলেঞ্চ আহিলে এম্বুলেঞ্চৰ ভিতৰত লৈ গ'লোঁ আৰু এয়া হৈছে ডাউনটাউন হস্পিটেল আৰু এয়া হস্পিটেলৰ লিফ্টত তাৰপিছতে আমি আগবাঢ়ি গৈ আছোঁ মানে যিটো ৰুমত শ্বুটিংটো কৰা হ'ব গতিকে আপোনালোকক সকলোকে দেখাই দিছোঁ মৃত্যুৰ আগমুহূৰ্তত দেউতাই ছাৰ আৰু বাইদেউক মিলাই থৈ যাব বিচাৰিছিলে গতিকে তেনেকুৱা ধৰণৰে শ্বুটিংটো ষ্টাৰ্ট হৈছে আৰু এয়া মানে দেউতাই তেওঁলোকক মিলাই আছে
আৰু বাইদেউৰ চকুত চকু পানী, দেউতাৰ চকুত চকু পানী, আৰু অৱশেষত ছাৰে দেউতাই বিদায় ল'লে। আৰু ইতিমধ্যে আমি তেওঁলোকৰ ঘৰ পালোহি, আৰু ঘৰত বহি আছোঁ। আৰু এটা কথা, আপোনালোকে ভাবিছে চাগে মই ৰঙা কাপোৰযোৰ কিয় পিন্ধি আছোঁ, মানুহ মৰিলে ৰঙা কাপোৰটো নিপিন্ধে। আচলতে সেইটো নহয়, মেডিকেলৰ পৰা বাহিৰে আকৌ ছাৰৰ ঘৰলৈ আহিলোঁ, যিহেতু কাপোৰ সলাবলৈ সময় নিমিলিলে। গতিকে এনেকুৱা ধৰণেই শ্বুটিংবোৰ চলি থাকে। চাওক, এফালে মনোজ দাই কিবাকিবি বুজাই আছে, আৰু অৱশেষত ছাৰ চাকৰিলৈ যাবলৈ ওলাল, মানে ট্ৰান্সফাৰলৈ। গতিকে আৰু আহি আমি শেষ মুহূৰ্ত পালোহি। এইখিনি মুহূৰ্ত আমাৰ কাৰণে সদায় স্মৰণীয় হৈ থাকিব। আচলতে এইখনহে ছাৰৰ বিদায় সভা, আৰু আমি সকলো একেলগে বহি আছোঁ, আৰু ছাৰক এতিয়া আমি আমাৰ পৰা বিদায় দিম। গতিকে ৰাজেশ দা বহি আছে। আচলতে আজি ডাবিংটো কেনেকৈ দিম ভাবিয়ে পোৱা নাই, মানে অন্তৰৰ পৰাই ওলোৱা নাই। বহুত দুখ লাগিছে সঁচাকৈ, ছাৰে আমাক এৰি থৈ যাবগৈ নেকি। যাবতো লাগিবই দিয়কচোন, তেওঁৰে মানে ভৱিষ্যত উজ্জ্বল হওক, আমি তাকেই কামনা কৰিছোঁ। তেওঁ এই বৰ্ষৰ ভ্ৰাম্যমাণ জগতলৈ যাবলৈ ওলাইছে। ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা ভৱেশ বৰুৱাৰ পুত্ৰ প্ৰীতম বৰুৱা ইমান সুন্দৰ এটা অপৰচুনিটি পাইছে, আৰু সেইটোতো তেওঁ ল'বই লাগিব। আচলতে তেওঁ কোহিনুৰলৈ যাব এই বৰ্ষৰ, মানে 2024 আৰু 25 বৰ্ষৰ কাৰণে। গতিকে আমি তেওঁক আমাৰ মাজৰ পৰা বিদায় দিছোঁ, কিন্তু ছাৰ আমাৰ মাজলৈ আহি থাকিব। যেতিয়াই সময় পায় তেতিয়াই আহি থাকিম বুলি তেওঁ আমাক কমিটমেণ্ট কৰি গৈছে। আৰু পল্লৱ দাই পাঠ কৰি আছে, তেওঁলৈ আমাৰ ফালৰ পৰা এখন প্ৰশস্তি পত্ৰ দিয়া হৈছে। গতিকে আমি এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁ যাতে ভৱিষ্যত উজ্জ্বল হওক। তেওঁ যেনেকৈ বেহৰবাৰীত আজি অতদিনে ইমান সুন্দৰ অভিনয় কৰি গোটেই অসমবাসী নহয়, ভাৰতবৰ্ষৰ বিভিন্ন জেগাতো তেওঁক আজি চিনি পোৱা হৈ গ'ল, তেওঁৰ এই বলিষ্ঠ অভিনয়ৰ কাৰণে। গতিকে এইটোৱে বিচাৰিছোঁ যাতে অসমৰ চুকে কোণে যিমানখন জেগাত ভ্ৰাম্যমাণ যাব, কোহিনুৰ যাব, সেই কোহিনুৰত তেওঁ কোহিনুৰৰ এটুকুৰা হীৰা হৈ জিলিকি থাকক। আমি ভগৱানৰ ওচৰত সদায় সেয়াই প্ৰাৰ্থনা জনাইছোঁ, তেওঁ ভাল হওক। আৰু ৰাজেশ দাইও তাকেই কৈ আছে, সকলোৰে চকুত চকুৰ পানী, কোনেও আচলতে মুখ খুলি ভালকৈ কথাবোৰ ক'ব পৰা নাই। এটা সময়ত অভিনয় জগতত আহিবলৈ মন আছিল, এদিন আহিলো দাদাৰ আগত মই প্ৰথম কৈছোঁ, দাদা প্ৰডাকশ্যনৰ কাম থাকিলে মোক জনাওকচোন। বুলি কৈ মই হ'ব দে, মই জনাম। গ'লো তাৰ কেইদিনমান পিছত দাদাই এখন চিৰিয়েলৰ কাৰণে পৰিচয়, প্ৰথম চিৰিয়েল আছিলে পৰিচয় কৰি আছে। যিহেতু আপোনালোক সকলোৱে ছাৰৰ কথাখিনি শুনিলে, আৰু শেষত কেক কটা পৰ্বটো আহিলে। ধুনীয়া এটা কেক আনিলোঁ আমি সকলোৱে মিলি প্ৰীতম দাৰ কাৰণে, আৰু কেকটো ছাৰে কাটিছে, কাটি আমাৰ সকলোকে বিলাই দিব। চাওক, এই মুহূৰ্তবিলাক সঁচাকৈ সেইকাৰণে ভিডিঅ'টো বনাই সাঁচি ৰাখিলোঁ। ভৱিষ্যতে কেতিয়াবা মন গ'লে ভিডিঅ'সমূহ চাই মনটো ভাল লাগিব, নহয় জানো। আৰু প্ৰীতম দাক আচলতে আমাৰ মাজৰ পৰা যাবলৈ দিবলৈ একেবাৰে মন নাই, কিন্তু যাবতো লাগিব, সকলোৰে এটা এটা ভৱিষ্যতৰ কথা আছে, নহয় জানো। আপোনালোকেও যিহেতু ইমান ভাল পায়, ইমান মৰম কৰে। সঁচাই আজিৰ দিনটো আমাৰ কাৰণে বহুত দুখৰ দিন। শুভেচ্ছা জনাইছোঁ প্ৰীতম দা, সদায় ভালে থাকা, ভাল কাম কৰা, সকলোৰে মাজত জিলিকি থাকা, এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আৰু সকলোৰে লগত এনেকৈ মত বিনিময় হ'ল। ৰুমটোলৈ সোমাই আহি আজিৰ পৰা আৰু প্ৰীতম দাৰ সেই মাতটো আমি কোনেও নুশুনো, বা সেই চকীখন উদং হৈ থাকিব। আচলতে সকলো আহিব, কিন্তু প্ৰীতম দাৰ নিচিনা আৰু আমি মানুহ কেতিয়াও নাপাম চাগে। বাৰু যি নহওক, আপোনালোকেও দুখ কৰি নাথাকিব, প্ৰীতম দা আহিব। আৰু আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চাই থকাৰ কাৰণে। এনেকৈ মৰম দি থাকিব। আকৌ মই আহি আছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে।